নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিটেড আসামিজ ল্যাঙ্গুৱেজৰ এটা নতুন টপিক ডায়াগনস্টিক টেষ্টৰ বিষয় যাক অসমীয়াত কোৱা হ'ব নিদানমূলক পৰীক্ষা বুলি সো ইয়াৰ আগৰ ভিডিঅ'টাত ইয়াৰ ওপৰত এটা কোৱেশ্চন আমি আলোচনা কৰিছিলো গতিকে সেই কোৱেশ্চনটোত ইয়াৰ বিষয়ে কিছু আলোচনা কৰা হৈছে ডায়াগনস্টিক টেষ্ট কাক বোলা হয় কিন্তু আজিৰ ভিডিঅ'ত অলপ ডিটেইলছত আমি আলোচনা কৰিম কেনে ধৰণে আমি ডায়াগনস্টিক টেষ্ট ল'ব পাৰো বা এই নিদানমূলক পৰীক্ষা কাক বোলে এই সকলোবিলাক আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম সো এই ভিডিঅ'টিৰ বাবে যিখিনি পিপিটি প্ৰস্তুত কৰা হৈছে ইয়ানি ইংলিছতে কৰা হৈছে কিন্তু আপোনাক অসমীয়াত বুজাই দিম গতিকে অসমীয়া বা ইংলিছ ল্যাঙ্গুৱেজতো ইয়াৰ ওপৰত কোৱেশ্চন আহে গতিকে ইংলিছ বা অসমীয়া সকলোতে প্ৰয়োজনীয় হ'ব সো ডায়াগনস্টিক টেষ্ট বা ইয়াক অসমীয়াত ক'লে নিদানমূলক পৰীক্ষা সো আগৰ ভিডিঅ'টিত আমি আলোচনাই কৰিছিলো যে ডায়াগনস্টিক এই ওয়াৰ্ডটো আমি মেডিকেল টাৰ্মত ব্যৱহাৰ কৰো যে ডায়াগনজ কৰা মানে আমি এটা পৰীক্ষা কৰিছো আমি টেষ্ট কৰিছো যেতিয়া আমাৰ কিবা গা বেয়া হয় তেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ আৰু ডক্টৰজনক আমি গৈ আমাৰ সিম্পটমছ বিলাক কওঁ যে মোৰ এনেকুৱা হৈছে কিন্তু বেমাৰটোৰ বিষয়ে আমি নাজানো আৰু ডক্টৰজনেও নাজানে তাৰ পিছত ডক্টৰজনে আমাৰ সেই সিম্পটমছ বিলাকৰ ওপৰত বেছ কৰি তেখেতে ডায়াগনজ কৰে বিভিন্ন টেষ্ট কৰিব বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব তেওঁলোকে ব্লাড টেষ্ট হওক বা যিকোনো টেষ্টে হওক তাৰ পিছত তেওঁ জানিব যে আমাৰ একচুয়ালি কি বেমাৰ হৈছে তাৰ পিছত আমাক সেই হিচাপত ট্ৰিটমেন্ট দিব গতিকে এই যেটো প্ৰচেছৰ জৰিয়তে ডক্টৰজনে আমাৰ কি বেমাৰ হৈছে এটো ধৰিলে তাকেই কোৱা হয় ডায়াগনজ কৰা বুলি গতিকে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ডায়াগনস্টিক টেষ্ট ল'ব লাগে কিয় ল'ব লাগে কাৰণ ইয়াৰ জৰিয়তে ছাত্ৰ এজনৰ উইকনেছ আৰু তেওঁৰ যেটো ষ্ট্ৰেংথ তেওঁ কোড দুৰ্বলতা আছে তেওঁৰ কোড বেছি সবলতা আছে এই সকলোবিলাক জানিব পাৰে এগৰাকী শিক্ষকে গতিকে লিখা আছে ইট ইজ এ টাইপ অফ এসেসমেন্ট গিভেন এট দা বিগিনিং অফ দা ইনস্ট্ৰাকশন গতিকে আমি সাপোজ ধৰি লওক নতুন এটা ক্লাছত গৈছো মোৰ সেই ষ্টুডেন্টস বিলাক কেনে ধৰণৰ হয় প্ৰতিজন ষ্টুডেন্টসকে মই জানিব লাগিব কোনজন ছাত্ৰ কোড বেছি উইকনেছ আছে কোনজন ছাত্ৰৰ কোড বেছি তেওঁলোকৰ ষ্ট্ৰেংথ আছে সেইখিনি এজন শিক্ষকে জনাটো যথেষ্ট প্ৰয়োজন গতিকে তাৰ বাবে কি কৰিব পাৰে তাৰ বাবে ডায়াগনস্টিক টেষ্ট ল'ব পাৰে গতিকে ইয়াত লিখা আছে ইট এইমছ টু আইডেন্টিফাই দা ষ্ট্ৰেংথস এণ্ড উইকনেছেছ অফ দা ষ্টুডেন্টস ৰিগাৰ্ডিং দা টপিক টু বি ডিসকাসড সাপোজ ধৰি লওক আপুনি নতুন এটা পাঠ শিকাব গতিকে সেই যেটো টপিকৰ ওপৰত আপুনি ডিসকাস কৰিব বা যেটো পাঠ আপুনি শিকাব সেই পাঠটোৰ ওপৰত তেওঁলোকৰ কেনে ধৰণৰ নলেজ আছে তেওঁলোকৰ কৰবাত কিবা উইকনেছ আছে নেকি আগৰ বিলাক হিতে পঢ়ি অহা নাই নেকি বা আগত আপুনি শিকোৱা বিলাক কৰবাত কিবা আখোৱা ৰৈ গৈছে নেকি এইবিলাক জনাৰ কাৰণে আমি কি কৰিব লাগিব ডায়াগনস্টিক টেষ্ট ল'ব লাগিব এতিয়া ডায়াগনস্টিক টেষ্টৰ জৰিয়তে অকল যে ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলতাখিনি বা হিহঁতৰ য'ত অভাৱ আছে সেইখিনি আমি জানিব পাৰো সেইটো নহয় উইকনেছ খিনিও আমি জানিব পাৰো তাৰ লগতে ষ্ট্ৰেংথছ খিনিও আমি জানিব পাৰো যে হিহঁত কোড বেছি ভাল গতিকে এইটোৱে হল ডায়াগনস্টিক টেষ্টৰ মূল উদ্দেশ্য যাতে আমি উইকনেছ আৰু ষ্ট্ৰেংথছ খিনি জানিব পাৰো ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া পৰীক্ষাটো বেলেগ যেতিয়া আমি ইউনিট টেষ্ট পৰীক্ষা এটা হ'ব বা বছৰীয়া পৰীক্ষা হ'ব সেইটো বেলেগ কিন্তু ডায়াগনস্টিক টেষ্টটো তেনেকুৱা ধৰণৰ ফৰ্মেল এটা পৰীক্ষা নহয় আমি কোনোবা এজন ছাত্ৰক যদি দুৰ্বল পাইছো তেতিয়াহলে সেই পাৰ্টিকুলাৰ সেই ছাত্ৰজনৰ আমি ডায়াগনস্টিক টেষ্ট ল'ব পাৰো আৰু লৈ আমি জানিব পাৰিম যে তেওঁ আসলতে ক'ত দুৰ্বল হৈ আছে কিয় তেওঁ প্ৰগ্ৰেছ হোৱা নাই আৰু সেই হিচাপত আমি তেওঁক ৰিমেডিয়েল টিচিং দিব লাগিব প্ৰতিকাৰমূলক শিক্ষা তেওঁক দিব লাগিব গতিকে তেতিয়া তেওঁৰ অভাৱবিলাক পূৰণ কৰিব পৰা যাব আৰু বাকি ছাত্ৰ-ছাত্ৰীসকলৰ লগত সমান কৰিব পৰা যাব ঠিক তেনেদৰে 2 নম্বৰ পইণ্টটো ইয়াত উল্লেখ কৰা আছে ডায়াগনস্টিক টেষ্ট ইজ এ টেষ্ট ডিজাইন টু লোকেট স্পেসিফিক লাৰ্নিং ডেফিচিয়েন্সিজ ইন কেস অফ স্পেসিফিক ইন্ডিভিজুৱেল এট এ স্পেসিফিক ষ্টেজ অফ লাৰ্নিং লেসন এতিয়া গোটেই ক্লাছটোৰ ডায়াগনস্টিক টেষ্ট লোৱা নহয় পাৰ্টিকুলাৰ ইন্ডিভিজুৱেল প্ৰতিজন ছাত্ৰৰে আমি ডায়াগনস্টিক টেষ্ট ল'ব পাৰো কাৰণ প্ৰতিজন ছাত্ৰৰে বেলেগ অসুবিধা থাকিব কোনোবাই সাপোজ মেথছৰ প্লাস মাইনাস খিনি নাজানে কোনোবাই হয়তো ডিভিজন নাজানে কোনোবাই হয়তো লিখিব নাজানে কোনোবাই পঢ়িব নাজানে গতিকে অভাৱবিলাক সকলোৰে বেলেগ থাকিব গতিকে আমি যদি পাৰ্টিকুলাৰ এজন ছাত্ৰৰ আমি ডায়াগনস্টিক টেষ্ট ল'ব পাৰো তেতিয়াহলে প্ৰতিজন ছাত্ৰৰে কোড কি অসুবিধা আছে কোড কি তেওঁলোকে প্ৰবলেম পাইছে সেইবিলাক আমি জানিব পাৰিম গতিকে প্ৰত্যেকটো লেসন প্ৰতিটো টপিক বা প্ৰতিজন ছাত্ৰৰে আমি ডায়াগনস্টিক টেষ্ট ল'ব পাৰো সো ডেফিনেটলি আপোনালোকে বুজিব পাৰিছে যে ডায়াগনস্টিক টেষ্ট কি হয় আৰু ডায়াগনস্টিক টেষ্টৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা অভাৱবিলাক জানিব পাৰো যেনেদৰে ডক্টৰে আমাৰ দেহত থকা ৰোগ জানিব পাৰে ঠিক তেনেদৰে আমি সেই পৰীক্ষাটোৰ জৰিয়তে বা সেই টেষ্টৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা অভাৱ আৰু তাৰ লগতে ষ্ট্ৰেংথ এই দুয়োটাই আমি জানিব পাৰো এতিয়া মই আপোনাক এখন ডায়াগ্ৰামৰ জৰিয়তে দেখুৱাইছো যে কেনেদৰে ডায়াগনস্টিক টেষ্টে কাম কৰিব ইয়াতে আপোনালোকে চাব ওপৰত আন্ডাৰষ্টেণ্ডিং অফ কাৰেন্ট সিচুৱেশ্যন যেতিয়া আমি ডায়াগনস্টিক টেষ্ট এটা ল'ম তেতিয়া আমি কাৰেন্ট সিচুৱেশ্যনটো জানিম যে সেই ছাত্ৰজনৰ যিজন ছাত্ৰৰ ওপৰত আমি ডায়াগনস্টিক টেষ্ট লৈছো সেই ছাত্ৰজনৰ বৰ্তমানৰ সিচুৱেশ্যন কেনে
তেওঁৰ কিমানখিনি প্ৰগ্ৰেছ হৈছে, তেওঁৰ ক'ত কি অসুবিধা হৈছে, কোনখিনিত তেওঁৰ অভাৱ আছে, এইখিনি প্ৰেজেণ্ট যিখিনি বা কাৰেণ্ট যিখিনি চিটুৱেশ্যন তেওঁৰ বৰ্তমান সময়ৰ অৱস্থাটোৰ কথা আমি জানিব পাৰোঁ। তাৰপিছত 2 নম্বৰত কি কোৱা হৈছে, নলেজ এবাউট হাউ টু ইম্প্ৰুভ। আৰু এই টেষ্টটোৰ জৰিয়তে শিক্ষকজনে এইটোও জানিব পাৰে যে এই ছাত্ৰজনক কেনেদৰে ইম্প্ৰুভ কৰিব পৰা যাব। ছাপ'জ তেওঁ ডায়েগনষ্টিক টেষ্টৰ জৰিয়তে জানিলে যে ছাত্ৰজনে মাইনাছ কৰিব জনা নাই, মাইনাছৰ ক্ষেত্ৰত যেতিয়া প্লাছ কৰিব লাগে ঠিকে কৰিব পাৰে, মাইনাছ কৰিব তেওঁ নোৱাৰে, তেতিয়া শিক্ষকজনে জানিব পাৰিব যে শিক্ষকজনে ক'ত গুৰুত্ব দিব লাগিব, মাইনাছ কৰাৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব, মাইনাছৰ যিবিলাক নিয়ম আছে সেই নিয়মবিলাক শিকাব লাগিব। গতিকে তেওঁ কেনেদৰে ইম্প্ৰুভ কৰিব লাগিব সেই কথাখিনিও তেওঁ জানিলে। তাৰপিছত আছে ৰিকুৱাৰ্ড ৰিচোৰ্চেছ। তাৰপিছত তেওঁ এইটোও জানিব পাৰিব যে সেই বিষয়টো শিকোৱাৰ বাবে য'ত অভাৱ আছে সেই বিষয়টো শিকোৱাৰ বাবে তেওঁ কি কি ৰিচোৰ্চ ব্যৱহাৰ কৰিব লাগিব, কেনেধৰণৰ পদ্ধতিৰ জৰিয়তে কেনেধৰণৰ মাধ্যমৰ জৰিয়তে শিকাব লাগিব সেই কথাখিনি তেওঁ জানিব পাৰিব। তাৰপিছত ইয়াতে একশ্যন বুলি আছে, একশ্যন লোৱা হ'ব। একশ্যন মানে ইয়াতে ৰিমেডিয়েল টিচিঙৰ কথা আমি ক'ব পাৰোঁ যে ছাত্ৰজনক ৰিমেডিয়েল টিচিং দিয়া হৈছে, পুনৰবাৰ সেই বিষয়বিলাক শিকোৱা হৈছে, বেলেগ বেলেগ পদ্ধতিৰ জৰিয়তে ছাত্ৰজনক শিকাবলৈ চেষ্টা কৰা হৈছে। আৰু তাৰপিছত যিটো ৰিজাল্ট হ'ব সেইটো কি হ'ব, ইম্প্ৰুভিং লাৰ্ণিং আউটকামছ। তাৰপিছত দেখা পোৱা যাব যে ছাত্ৰজনে ইম্প্ৰুভ কৰিব পাৰিছে, য'ত মাইনাছত তেওঁৰ প্ৰব্লেম হৈ আছিলে এতিয়া তেওঁ মাইনাছৰ অংকবিলাক ভালদৰে কৰিব পৰা হৈছে, সেইটো ইম্প্ৰুভ হৈ যাব। গতিকে ডায়েগনষ্টিক টেষ্টে এনেধৰণে কাম কৰিব। ইয়াতে অকল শিক্ষকগৰাকীয়ে উইকনেছৰ কথা নাজানে, দুৰ্বলতা ক'ত আছে সেইটো জানিব, তাৰ লগতে কেনেধৰণে তেওঁ শিকাব লাগিব, কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব সেইবিলাক বিষয় তেওঁ জানিব পাৰে। চ' এতিয়া আমি আলোচনা কৰিম কেনে পদ্ধতিৰ জৰিয়তে বা কি টাইপৰ জৰিয়তে আমি ডায়েগনষ্টিক এছেছমেণ্ট বা ডায়েগনষ্টিক টেষ্ট আমি ল'ব পাৰোঁ। প্ৰথমটো হৈছে প্ৰি টেষ্টৰ জৰিয়তে। ছাপ'জ কিবা এটা টেষ্ট আহি আছে, বছৰেকীয়া পৰীক্ষা আহি আছে বা এটা হাফ ইয়াৰলি এক্সাম আহি আছে, তাৰ আগত আমি প্ৰি টেষ্ট এটা ল'ব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ। তাৰপিছত ইয়াত দিয়া আছে ছেল্ফ এছেছমেণ্ট, ছাত্ৰ ছাত্ৰীসকলক নিজেই এছেছমেণ্ট কৰিব দিব পাৰে। ছেল্ফ এছেছমেণ্টটো সকলোতকৈ ভাল। ছাত্ৰজনে ছাপ'জ নিজেই লিখিলে, নিজেই কাৰেকশ্যন কৰিছে বা নিজৰ ভুলখিনি নিজে যদি ধৰিব পাৰিছে সেইটোৰ ওপৰতো গুৰুত্ব দিব পাৰে। আৰু 3 নম্বৰত কোৱা হৈছে ডিছকাশ্যন ৰেছপঞ্চেছ। গতিকে ডিছকাশ্যনৰ জৰিয়তেও আমি জানিব পাৰোঁ, ছাত্ৰজনক মাতি আনি তেওঁৰ লগত যদি আমি ডিছকাছ কৰোঁ বা বেলেগ ছাত্ৰৰ লগত আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে কাৰ কি অসুবিধা আছে ছাত্ৰবিলাকৰ আমি জানিব পাৰিম। তাৰ পিছত কোৱা হৈছে ইণ্টাৰভিউ। আমি এজন ছাত্ৰক মাতি তেওঁলোকৰ ইণ্টাৰভিউ ল'ব পাৰোঁ আৰু ইণ্টাৰভিউৰ প্ৰচেছতো আমি বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব পাৰোঁ, মৌখিক কিছুমান কুৱেশ্যন সুধিও আমি তেওঁলোকৰ অভাৱবিলাক জানিব পাৰোঁ। গতিকে এনেধৰণে আমি ডায়েগনষ্টিক টেষ্ট ল'ব পাৰোঁ। সদায় যে তেওঁলোকক প্ৰশ্ন কাকত দিয়া হ'ব, প্ৰশ্নবিলাকৰ উত্তৰ লিখিব দিয়া হ'ব, তেনেধৰণে যে আমি ডায়েগনষ্টিক টেষ্ট ল'ম তেনেকুৱা নহয়। ডিছকাশ্যনৰ জৰিয়তেও আমি ল'ব পাৰোঁ, ইণ্টাৰভিউৰ জৰিয়তেও ল'ব পাৰোঁ, কিছুমান কুৱেশ্যন সুধিও আমি সিহঁতৰ ডায়েগনষ্টিক টেষ্ট ল'ব পাৰোঁ। চ' এতিয়া মই এটা এক্সাম্পলৰ জৰিয়তে মই আপোনালোক দেখুৱাই দিছোঁ। চ' ছাপ'জ ধৰি লওক আপুনি এজন ছাত্ৰৰ ডায়েগনষ্টিক টেষ্ট ল'ব মেথছৰ ক্ষেত্ৰত। বাকী ছাবজেক্টবিলাক ঠিকেই আছে, ছাত্ৰজনে ভালে ফলাফল দেখুৱাই আছে, কিন্তু মেথছত আপুনি দেখা পাইছে যে ছাত্ৰজনে কিছু পৰিমাণে দুৰ্বল, কিন্তু সকলোবোৰ ক্ষেত্ৰতে দুৰ্বল নহয়। প্লাছ মাইনাছ ডিভিজন সকলোবোৰ ক্ষেত্ৰতে দুৰ্বল নহয়, কিন্তু কোনোবা এটা বিষয়ত তেওঁ দুৰ্বল হৈ আছে সেই কথাখিনি আপুনি জানিছে, কিন্তু কোনটো বিষয়ত দুৰ্বল হৈ আছে সেই কথাখিনি আপুনি প্ৰপাৰলি নাজানে। গতিকে তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ডায়েগনষ্টিক টেষ্ট ল'ব লাগিব। এতিয়া ধৰি লওক ডায়েগনষ্টিক টেষ্টত আপুনি এই কুৱেশ্যনকেইটা ছাত্ৰজনক কৰিব দিছে। এক্সাম্পল হিচাপত এই কুৱেশ্যনকেইটা লোৱা হৈছে। চ' প্ৰথম কুৱেশ্যনত সুধিছে ছল্ভ দিছ প্ৰব্লেম। এই প্ৰব্লেমটো ছল্ভ কৰিব দিয়া হৈছে ছাত্ৰজনক। 120 + 20 দিয়া হৈছে আৰু এই এনচাৰটো সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টজনে কৰিছে। 140 তেওঁ দিছে 140। 120ৰ লগত 20 প্লাছ কৰিলে 140 হয়, গতিকে এইটো কাৰেক্ট এনচাৰ দিছে। 2 নম্বৰত দিয়া হৈছে 5 × 5, 5ৰ লগত 5 পূৰণ কৰিলে 25 হয়, এইটোও কাৰেক্ট এনচাৰ দিছে। 3 নম্বৰত দিয়া হৈছে 25 - 5, এইটোত দিয়া হৈছে 20, এইটোও কাৰেক্ট এনচাৰ হয়। আৰু 4 নম্বৰটোত দিয়া হৈছে 25 / 5, গতিকে 5ৰে 25ক হৰণ কৰিলে কিমান হয়, 5 হ'ব লাগিছিলে, কিন্তু ইয়াতে ভুল এনচাৰ দিছে, এনচাৰটো দিয়া হৈছে 20। গতিকে ইয়াৰ পৰা শিক্ষকগৰাকীয়ে কি জানিব, শিক্ষকগৰাকীয়ে এইটো জানিব যে ছাত্ৰজনৰ প্লাছ মাইনাছ বা মাল্টিপ্লিকেশ্যন এইবিলাক সকলো ঠিকেই আছে, মাত্ৰ ছাত্ৰজনৰ অভাৱ আছে ডিভিজনৰ ক্ষেত্ৰত বা হৰণ কৰাৰ ক্ষেত্ৰত। হৰণৰ নিয়মবিলাক হয়তো সি নাজানে বা হৰণৰ যিটো চিম্বল এই চিম্বলটো হয়তো চিনি পোৱা নাই। গতিকে ক'ত প্ৰব্লেম হৈ আছে, ডিভিজনত প্ৰব্লেম হৈ আছে। এতিয়া শিক্ষকজনে বুজিব যে শিক্ষকজনে ক'ত গুৰুত্ব দিব লাগিব, সেই ছাত্ৰজনৰ ক্ষেত্ৰত ডিভিজনৰ ওপৰত গুৰুত্ব দিব লাগিব। গতিকে ডিভিজনৰ নিয়মবিলাক শিকাব, ভালদৰে প্ৰেক্টিছ কৰিলে সেইখিনিও তেওঁ ভালদৰে কৰিব পৰা হ'ব আৰু ইম্প্ৰুভ হ'ব। গতিকে এনেধৰণে ডায়েগনষ্টিক টেষ্টে কাম কৰে আৰু এনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লাভ হয়। নিশ্চয় আপোনালোকে বুজিব পাৰিছে, কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈছে।
সো ডায়াগনস্টিক টেষ্টৰ ওপৰত যেটো কোৱেশ্চন আহিছিলে এটো আলোচনা কৰাই হৈছে আগৰ ভিডিঅ তথাপিও মই কৈছো কোৱেশ্চনটো এইটো আছিল কোৱেশ্চনটো ভাষা এটা শিকতে শিশু এতিয়া সন্মুখীন হোৱা কোনো এক নিৰ্দিষ্ট অসুবিধাক বুজি পাবলৈ তলৰ কোনটো পৰীক্ষাই সহায় কৰে গতিকে ইয়াৰ উত্তৰটো আছিল 2 নম্বৰটো ডায়াগনস্টিক পৰীক্ষা গতিকে ইয়াতে কি কৈছে যে ভাষা এটা শিকতে ভাষা আমি যেতিয়া শিকো তেতিয়া এটি শিশুৱে সন্মুখীন হোৱা কোনো এক নিৰ্দিষ্ট অসুবিধা তেওঁৰ সকলোতে অসুবিধা নাই ভাষাটোৰ ক্ষেত্ৰত সকলোতে অসুবিধা নাই এটা নিৰ্দিষ্ট অসুবিধাক বুজিবলৈ সাপোজ ধৰি লওক পঢ়িব ঠিকই পাৰে বুজিও ঠিকই পায় কিন্তু লিখাৰ ক্ষেত্ৰত অসুবিধা হৈছে গতিকে এইটো জনাৰ কাৰণে শিক্ষকগৰাকীয়ে ছাত্ৰজনক ডায়াগনস্টিক পৰীক্ষা ল'ব পাৰে আৰু যাৰ জৰিয়তে জানিব পাৰিব যে পাৰ্টিকুলাৰ কোনটো বিষয়ৰ ওপৰত সেই ছাত্ৰজনৰ অসুবিধা আছে সো নিশ্চয় আপোনালোকে বুজিব পাৰিছে গতিকে আজি ভিডিঅ'ত আমি আলোচনা কৰিলো ডায়াগনস্টিক টেষ্ট বা নিদানমূলক পৰীক্ষাৰ বিষয়ে সো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ